আসসালামু আলাইকুম নমস্কাৰ আম গুমৰুক সুদুং এণ্ড ৱেলকাম টু মাই চেনেল। তো এতিয়া মই আছোঁ ইয়াতে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। আমাৰ এইটো তিয়ক লাৰৈগড় বুলি কয় SBI ATMৰ সন্মুখতে আছোঁ আৰু এয়া চাব পাৰে মই চাকি চব জ্বলালোঁ। ইমান বেয়া লাগিছে গাইজ, কি ক'ম। লেজেণ্ড নেভাৰ ডাই বুলি কয় ন, সেইটোৱে হৈছে লেজেণ্ড নেভাৰ ডাই। এতিয়াও লগা নাই যে জুবিন দা এইখন পৃথিৱীত নাই, লাগিছে জুবিন দা আমাৰ মাজতে আছে, আমাৰ লগতে আছে। কি বুলি ক'ম, ভাষা বিচাৰি পোৱা নাই। এইফালে আছে টিকিলি, কিবা এটা কৈ দিয়া, কি বুলি ক'ম আজি। জুবিন দা আমাৰ কাৰণেতো সদায় থাকিব, আছিলে আৰু সদায় থাকিব আমাৰ হৃদয়ত। আৰু কেতিয়াও জুবিন দা কেতিয়াও মৰিলে বুলি মানে সেইটো ৱৰ্ড নানো মুখলে, কিন্তু অমৰ আমাৰ কাৰণে, আমাৰ হাৰ্ট থ্ৰব হয় এণ্ড কিং অফ আছাম, মইতো সেইটোৱে ভাবোঁ। আৰু জুবিন দা আমাৰ কাৰণে সদায় অমৰ, আৰু মইতো উই লাভ জুবিন দা গাইজ, উই লাভ জুবিন দা। জুবিন দা আমাৰ কাৰণে অমৰ, অকল আমাৰ কাৰণে নহয়, গোটেই অসমৰ কাৰণে অমৰ। কিন্তু কিছুমান মানুহে ভাবিছে অসমত এটা ছিংগাৰ মৰিছে, তাতে ইমান কি কৰিব লাগে, অসম বন্ধ দিয়া হৈছে। কিন্তু অসমৰ বাহিৰৰ মানুহে নেজানে আচলতে জুবিনৰ অস্তিত্ব কি আছে আমাৰ আমাৰ মানে অসমত। আমাৰ অসমৰ হীৰা আছিলে, হীৰা। আমাৰ কাৰণে জুবিন দা লেজেণ্ড হয়। এয়াই মোৰ বক্তব্য আছিলে, আপোনালোকৰ আগত ধৰি ৰাখিলোঁ। মই এইটো ভিডিঅ' য'ত ইনষ্টাত, FBত, ইউটিউবত পষ্ট কৰিম বুলি বনালোঁ। চবে চাব ভিডিঅ'টো, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু টিকিলি হয়, সকলোৱে ছাপোৰ্ট কৰিব বাক। আৰু জুবিন দা আমাৰ কাৰণে সদায় অমৰ, সেইটোতো আৰু